লাখপতি বাইদেউসকলৰ বাবে আহিছে এটা ভাল খবৰ। লাখপতি বাইদেউসকলে কেতিয়া লাভ কৰিব 10,000 টকা। যেহেতু ফাইনেলি মুখ্যমন্ত্ৰী ঘোষণা কৰিছে যে আপোনালোকক কেতিয়া দিয়া হ'ব 10,000 টকা, কেতিয়া আপোনাৰ বেংকত সোমাব। তো সকলো কথা যিহেতু মুখ্যমন্ত্ৰীয়ে কৈছে আৰু লগতে আপোনালোকক কৈছে যে অৰুণোদয় আঁচনিও লাভ কৰিব যিসকল মহিলাই ইতিমধ্যে ৰেচন কাৰ্ড লাভ কৰিছে। যদি আপুনি ৰেচন কাৰ্ড লাভ কৰিছে তেনেহ'লে আপোনাৰ বাবে ভাল খবৰ, আপুনি লাভ কৰিব অৰুণোদয় আঁচনি। তো মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছে সেই ভিডিঅ' ক্লিপটো চাই লওঁ আহক। থাকক 2 দিনতে 10,000 টকা সোমাব আৰু তাৰ পিছত যিসকলে 10,000 টকাটো ভাল কৰি খৰচ কৰিব তেওঁলোকে পিছত আকৌ 25,000 টকা পাব। প্ৰথম পাব 10,000, তাৰ পিছত সেকেন্ড ইনষ্টলমেন্ট 25,000 আৰু অৰুণোদয় সবে পাব। ঠিক আছে, সকলো মহিলাই এইবাৰ অৰুণোদয় আঁচনি ধুনীয়াকৈ পাই যাব। হ'ব তো গাইছ, আপোনালোকে যিহেতু ইয়াত দেখিলে ভিডিঅ' ক্লিপটোত মই আপোনালোকক যিহেতু দেখুৱালোঁ, মুখ্যমন্ত্ৰীয়ে যিহেতু কৈছে যে আপোনালোকক লাখপতি বাইদেউসকলে 2 এদিনৰ ভিতৰতে লাভ কৰিব 10,000 টকা আপুনি বেংকত। তো এইটো অতিকৈ ভাল খবৰ, যিহেতু লাখপতি বাইদেউসকলে অপেক্ষা কৰি আছিলে কেতিয়া দিয়া হ'ব আচলতে এই পইচাটো। তো আপোনালোকে আৰু 2 দিন ৰখি দিয়ক, এই 2 দিনৰ পিছতে যিহেতু আপুনি লাভ কৰিব আপোনাৰ বেংকৰ একাউণ্টত 10,000 টকা। আৰু লগতে আপোনালোকক জনাইছে যে এই 10,000 টকা আপুনি যদি ভালকৈ ব্যৱহাৰ কৰে তেনেহ'লে আপোনালোকক আৰু 25,000 টকা দিম বুলি কৈছে। এই 25,000 টকা আপোনালোকে পাব, কিন্তু 10,000 টকা আপুনি ভালদৰে ব্যৱহাৰ কৰিব লাগিব। ইয়াৰ আপুনি সঠিক কামত আপুনি ব্যৱহাৰ কৰিব লাগিব। যদি আপুনি ব্যৱসায়টো ভালকৈ কৰে তেনেহ'লে আপুনি 25,000 টকা লাভ কৰিব। 25,000 টকাৰ আপোনালোকে সকলোৱে জানে যে 12,500 টকা আপোনাৰ ছাবচিডি থাকিব আৰু 12,500 টকা আপুনি ঘূৰাব লাগিব। আৰু নেক্সট তাৰপিছত আকৌ আপোনালোকক দিয়া হ'ব মানে 35,000 টকা। কিন্তু আপোনালোকে এইখিনি কাম কৰি লওক। প্ৰথমতে আপুনি 10,000 টকাটো লাভ কৰক। 10,000 টকাটো লাভ কৰাৰ পিছত আপোনাৰ ব্যৱসায়টো ভালকৈ কৰক, তাৰপিছত আপুনি 25,000 টকাটো লওক। তো নিশ্চয় আপোনালোকে বুজি পালে, যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে নিজ মুখেৰে কৈছে যে আপোনালোকক 2 দিনৰ ভিতৰতে মানে মুকলি কৰি দিব আপোনালোকক 10,000 টকা। আৰু আপোনালোকক আৰু এটা ভাল খবৰ দিব ওলাইছোঁ, অৰুণোদয় আঁচনি। তো অৰুণোদয় আঁচনিৰ যিবিলাক মহিলাই ইতিমধ্যে ৰেচন কাৰ্ড লাভ কৰিছে, যদি আপুনি ৰেচন কাৰ্ড লাভ কৰিছে তেনেহ'লে আপুনি লাভ কৰিব অৰুণোদয় আঁচনি। তো অৰুণোদয় আঁচনি যিহেতু পাব, কিন্তু কিছুদিন আগতে আপোনালোকে সকলোৱে জানে যে এখন ফৰ্ম যিহেতু ওলোৱা হৈছিলে, এই ফৰ্মখন আপোনালোক দেখুৱাব খুজিছোঁ। এই ফৰ্মখন আপোনালোকে যদি ফাইল কৰিছে আপোনালোকে এবাৰ চিন্তা কৰি চাব আৰু ফৰ্মখন আপোনালোকে জানি ল'ব, তাৰপিছতে এই ফৰ্মখন ফাইল কৰিব। কিন্তু আপোনালোকে এতিয়া এইখন ফৰ্ম ফাইল কৰিলে আপুনি লাভ নকৰে, যিহেতু অৰুণোদয় আঁচনিৰ পইচা। কিন্তু তাৰ কাৰণে আপুনি পঞ্চায়তত খবৰ কৰিব যে নতুন অৰুণোদয় ফৰ্ম দিয়া হৈছে নেকি। তো তেনেকুৱা ফৰ্ম আজিলৈকে দিয়া হোৱা নাই, আৰু যিখন ফৰ্ম দিয়া হৈছিলে সেইখন নিৰ্বাচনী প্ৰচাৰৰ বাবে দিয়া হৈছিলে। আৰু নেক্সট আপোনালোকক এবাৰ আপোনালোকক যিহেতু মুখ্যমন্ত্ৰীয়ে কৈছে যে এবাৰ আপোনালোকৰ নতুন ফৰ্ম দিয়া হ'ব, সেই ফৰ্মখন আপোনালোকে কিছুদিন পিছতে লাভ কৰিব। নতুন ফৰ্ম যেতিয়া দিয়া হ'ব আপোনালোকে সেই ফৰ্মখন ফাইল কৰিলেহে আপুনি লাভ কৰিব অৰুণোদয়ৰ কিস্তি, মানে অৰুণোদয়ৰ ধন। তো সকলো মহিলাই লাভ কৰিব, যিহেতু কৈছে যে মুখ্যমন্ত্ৰীয়ে কৈছে যে অৰুণোদয় আঁচনি আপোনালোকক যিবিলাক মহিলাই ৰেচন কাৰ্ড লাভ কৰিছে, যদি আপুনি ৰেচন কাৰ্ড লাভ কৰিছে তেনেহ'লে আপুনি এই সুবিধা লাভ কৰিব। আপোনালোকে নিশ্চয় বুজি পালে। আৰু লাখপতি বাইদেউসকলক যিহেতু ক'লোৱেই যে আপোনালোকে 2 দিনৰ ভিতৰতে লাভ কৰিব যিহেতু 10,000 টকা। তো গাইছ, আই হোপ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে। তো আজিৰ ভিডিঅ'টো আপোনালোকক এইখিনি জনাব লগা আছিলে। আৰু ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে তেনেহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰি দিব নাপাহৰিব। আৰু লগতে মোৰ চেনেলটোত যিসকলে নতুনকৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে এনেকুৱা ধৰণৰ নতুন ভিডিঅ' আহিলে সকলোতকৈ আগত পাই থাকে। তো গাইছ, আজিলৈ মানে জয় আই অসম।